নির্লজ্জ মানুহ মিয়া তহঁতে কাম কৰিবি কৰ নিজৰ দেশত কাম কৰা জেগা নাই নেকি নিজৰ মাতৃভূমি এৰি পেলাই য'ত গ'লে অপমান হয় য'ত গ'লে টেক্স দিব লাগে য'ত গ'লে ভিক্ষা দিব লাগে য'ত গ'লে চান্দা দিব লাগে সেই নিৰ্লজ্জ ভিকাৰীবোৰৰ ওচৰত গৈ পেলাই কাম কৰাৰ কি প্ৰয়োজন গতিকে আজি এতিয়াৰে পৰা মিয়াৰ পিঠি যদি কোনোবাই বহলো কৰে মিয়াক যদি কোনোবাই অত্যাচাৰো কৰে তেনেহলে আৰু মাত নামাতে সংখ্যালঘু সংগ্ৰাম পৰিষদে বিশেষকৈ উজনি অসমত কৰ্মৰত হৈ থকা মিয়া শ্ৰমিকক যদি কোনো লোকে পিঠি বহল কৰে হাৰাশাস্তি কৰে তাৰ বাবে কেতিয়াও মাত নামাতে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ হৈ মুছাব্বিৰ আলী আহমেদে পুৱাতে মুছাব্বিৰ আলী আহমেদৰ খং উঠিছে আৰু খং উঠি ক্ষোভৰ বৰ্হি প্ৰকাশ ঘটিছে কিছু মন্তব্য কৰিছে যিবোৰ মন্তব্যত তেখেতে প্ৰকাশ কৰিছে যে মিয়া শ্ৰমিকসকলে কিয় সেই ঠাইত কাম কৰিব লাগে যি ঠাইত টেক্স দিব লাগে যি ঠাইত চান্দা দিব লাগে নিজৰ জায়গাত কাম নাই নেকি আৰু সমান্তৰালকৈ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদে আৰু এটি বিস্ফোৰণ ঘটাইছে যে মিয়া শ্ৰমিকসকলক উজনি অসমলৈ লৈ যায় একাংশ দালালে সঁচাকৈ শ্ৰমিকৰ ক্ষেত্ৰতো দালালৰ প্ৰক্ৰিয়াটো আছে নেকি কোন মধ্যভোগীয়ে শ্ৰমিকৰ সেই মূৰৰ ঘাম মাটিত পেলাই কাম কৰা অৰ্থ কমিশন লয় নেকি সেইবোৰ স্পষ্ট হ'ব কিন্তু আওপকীয়াকৈ যেন মুছাব্বিৰ আলী আহমেদে বহু কথাই কৈ গ'ল দুখত এটি কথা ক'বলৈ চেষ্টা কৰিছোঁ পুৱাৰ ভাগতে বহুকেইটা মোৰ ওচৰত ফোন আহিলে যে অফ কেমেৰাটো উজনি অসমত কিছু কিছু ঠাইত মিয়াৰ ওপৰত অত্যাচাৰ চলিছে গতিকে আপোনালোকে গম পায় যে আমি পূৰ্বতেও যিসকলে উজনি অসমত শ্ৰমদান কৰে ইটাভাটাই হওক বা তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰে আমি তেতিয়া বাধা দিছিলোঁ আৰু বাধা দিওঁতে আমাক নগাঁও SP আটক কৰি পেলাই বিভিন্ন জেৰা কৰিছিল জেৰাৰ সন্মুখীন হৈছিলোঁ তাৰপিছত আমি মানুহখিনিক বুজাইছিলোঁ যে আপোনালোকে উজনি অসমত নেযাব এছাম উজনিৰ দালাল কিছুমানে এই মানুহখিনিক প্ৰলোভন দি পেলাই মানুহখিনিক মাতি লৈ উজনি অসমত কামৰ কাৰণে লৈ যায় গতিকে আজি স্পষ্ট ভাষাত কৈছোঁ উজনি অসমত মধ্য আৰু নামনিৰ কোনো এজন মিয়াক মাৰপিট কৰিলে আমি জাতীয় দল সংগঠনে তেওঁলোকৰ হৈ আৰু কোনো কথা নকওঁ কাৰণ যিসকলক বুজালে বুজি নাপায় তাত তোমালোকক ভাল নাপায় অত্যাচাৰ কৰে মাৰপিট কৰে সেই একে ঠাইতে কিয়নো যাব লাগে গতিকে আজিৰ পৰা স্পষ্ট কৰিছোঁ উজনি অসমত মধ্য অসম আৰু নামনি অসমৰ কোনো এজন মিয়াক পিটিলে কোনো এজন মিয়াৰ পিঠি বহল কৰি দিলে কোনো এজন মিয়াৰ ওপৰত অন্যায় কৰিলে তাৰ ৰেছপন্সিবিলিটি আমি নহয় চৰকাৰে আৰক্ষীয়ে প্ৰশাসনে কিবা কৰক নকৰক আমাৰ ক'বলৈ নাই ইমান নিৰ্লজ্জ মানুহ মিয়া তহঁতে কাম কৰিবি কৰ নিজৰ দেশত কাম কৰা জেগা নাই নেকি নিজৰ মাতৃভূমি এৰি পেলাই য'ত গ'লে অপমান হয় য'ত গ'লে টেক্স দিব লাগে য'ত গ'লে ভিক্ষা দিব লাগে য'ত গ'লে চান্দা দিব লাগে সেই নিৰ্লজ্জ ভিকাৰীবোৰৰ ওচৰত গৈ পেলাই কাম কৰাৰ কি প্ৰয়োজন গতিকে আজিৰ পৰা পুনৰ স্পষ্টকৈ কৈছোঁ উজনি অসমত নামনি আৰু মধ্য অসমৰ কোনো মিয়াক পিটিলে আমি তেওঁলোকৰ কাৰণে কথা নকওঁ